নিৰ্বাচনৰ পূৰ্বে প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ অধীনত মুঠ ৫,৫৫০টা আৰু মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ অধীনত ৮,৯৮০টা শিক্ষকৰ পদৰ বাবে ইতিমধ্যে অৰ্হতা সম্পন্ন প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰি যিটো বিজ্ঞাপন প্ৰকাশ কৰা হৈছিল আৰু তেতিয়া নিৰ্বাচনী আচৰণবিধি উকলি যোৱাৰ পাছত এই পদসমূহ পূৰণৰ কথা কোৱা হৈছিল যদিও আজিলৈকে এই পদসমূহ কিন্তু খালী। ইয়াৰ আমাৰ আবেদন গ্ৰহণ প্ৰক্ৰিয়াটো সম্পূৰ্ণ হ'ল। এতিয়া আমাৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। এই 2 দিনৰ ভিতৰতে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ প্ৰক্ৰিয়াটো কমপ্লিট হ'ব। তাৰ লগে লগে আপোনাৰ মেৰিট লিষ্ট প্ৰভিজনেল যি মেৰিট লিষ্ট হয় প্ৰভিজনেল মেৰিট লিষ্টটো ওলাব আৰু একেটা সময়তে নতুন বিজ্ঞাপনটো প্ৰকাশ পাব মানে পেৰেলেলি। আৰু আমি সময়সীমাটো এনেকৈ কৰি দিম যে যিসকল যদি কোনো মেৰিট লিষ্টত এখন তালিকাত তেওঁলোক নিৰ্বাচিত নহয় ইমিডিয়েটলি যাতে তেওঁলোকে দ্বিতীয়টো বিজ্ঞাপনৰ এগেইনষ্টে আবেদন কৰিব পাৰে কাৰণ তেওঁলোকৰ প্ৰফেচনেল কোৱালিফিকেশ্যন আছে, টেট পাছ কৰি থৈছে আৰু তেওঁলোকে DLED পাছ কৰি থৈছে। মোলৈ বহুত মেছেজ আহি আছে ছাৰ 2 দিনৰ কাৰণে আমি এপ্লাই কৰিব নোৱাৰিলোঁ, অৰ্থাৎ যিদিনা লাষ্ট ডেট আছিলে এপ্লিকেশ্যন কৰাৰ তাৰ 2 দিন পাছত তেখেতৰ চিটেটৰ ৰিজাল্ট ওলাইছে, গতিকে তেওঁ আবেদন কৰিব নোৱাৰিলে। গতিকে পৰ্টেলটো আকৌ খুলি দিয়ক। মই পৰ্টেলটো খুলি দিয়াৰ লগে লগে যিসকলে অলৰেডি আবেদন কৰি থৈছে মই পৰ্টেল খুলি দিলে তেওঁলোক হাইকোৰ্টত গুচি যাব। এতেকে যিসকলে 2 দিন পাছত বা লাষ্ট ডেটৰ পাছত যিসকলে টেট পাছ কৰিছে তেওঁলোকে এই আমাৰ আগষ্ট ছেপ্টেম্বৰত প্ৰকাশ পাবলগীয়া বিজ্ঞাপনত তেওঁলোকে আবেদন কৰিব পাৰিব। শিক্ষামন্ত্ৰী মহোদয়ে কোৱা কথাখিনি হয়তো আপোনালোকে নিশ্চয় শুনিলে। গতিকে যিসকল কেণ্ডিডেটে সুধি আছিলে মেৰিট লিষ্ট কেতিয়া ওলাব, ৫,৫৫০টা পদৰ ভেৰিফিকেশ্যন কেতিয়া হ'ব, গতিকে সেইসকল কেণ্ডিডেটে নিশ্চয়কৈ এতিয়া স্পষ্ট হ'ল যে যিটো ৫,৫৫০টা পদৰ মেৰিট লিষ্ট শিক্ষামন্ত্ৰী মহোদয়ে কোৱা অনুসৰি যিটো নতুনকৈ বিজ্ঞাপন প্ৰকাশ পাইছে ৪,৫০০টা পদৰ, সেই বিজ্ঞাপনটোৰ এপ্লাই ডেট আৰম্ভ হোৱাৰ আগতেই ৫,৫৫০টা পদৰ মেৰিট লিষ্টসমূহ প্ৰকাশ পাব। নতুনকৈ প্ৰকাশ পোৱা যিটো ৪,৫০০টা পদৰ বিজ্ঞাপন, সেই বিজ্ঞাপনটোৰ এপ্লাই ডেট আৰম্ভ হ'ব 15 ফেব্ৰুৱাৰীৰ আগত। গতিকে 15 ফেব্ৰুৱাৰীৰ আগতে নিশ্চয়কৈ ৫,৫৫০টা পদৰ মেৰিট লিষ্টখন প্ৰকাশ পাব। আৰু বহুতে অভাৰলেপিঙৰ কথা সুধি আহিছে অভাৰলেপিং যথেষ্টখিনি অভাৰলেপিং হ'ব বুলি। গতিকে যদি শিক্ষামন্ত্ৰী মহোদয়ে কোৱা কথা অনুসৰি হয় তেতিয়াহ'লে নিশ্চয়কৈ অভাৰলেপিঙৰ সমস্যাটোও নহ'ব, কাৰণ যিহেতু ৫,৫৫০টা পদৰ মেৰিট লিষ্টখন আগতে প্ৰকাশ পাব, গতিকে তাত নাম থকাসকলে নিশ্চয়কৈ ৪,৫০০টা পদৰ যিটো নতুন বিজ্ঞাপন ওলাইছে তাত এপ্লাই কৰিবলৈ সুযোগ হয়তো নাপাব। গতিকে যিসকলে কনফিউজনত আছিল শিক্ষামন্ত্ৰী মহোদয়ে কোৱা কথাখিনিত নিশ্চয়কৈ স্পষ্ট হ'ল। আৰু বহুতেই মেৰিট লিষ্ট প্ৰথমে ওলাব নে ভেৰিফিকেশ্যন প্ৰথমে হ'ব সেই বিষয়ে কুৱেশ্যন কৰি আহিছিলে। গতিকে যদিহে শিক্ষামন্ত্ৰী মহোদয়ে কোৱা কথা অনুসৰি হয় তেতিয়াহ'লে এই সময়ছোৱাত আৰু ভেৰিফিকেশ্যনৰ প্ৰশ্ন হয়তো নুঠে, কাৰণ যদিহে 15 ফেব্ৰুৱাৰীৰ আগত অৰ্থাৎ ৪,৫০০টা পদৰ যি এপ্লাই ডেট আৰম্ভ হ'ব সেয়া 15 ফেব্ৰুৱাৰী। গতিকে 15 ফেব্ৰুৱাৰীৰ আগতেই ভেৰিফিকেশ্যন কৰি মেৰিট লিষ্ট প্ৰকাশ কৰাৰ সময় হয়তো এতিয়া নাই। গতিকে এই সময়ছোৱাত আপোনালোকে নিশ্চয়কৈ ৫,৫৫০টা পদৰ মেৰিট লিষ্টকে আশা কৰিব পাৰে। যদিহে শিক্ষামন্ত্ৰী মহোদয়ে কোৱা কথা অনুসৰি হয় তেতিয়াহ'লে নিশ্চয়কৈ ৫,৫৫০টা পদৰ মেৰিট লিষ্টখন প্ৰথমতে প্ৰকাশ পাব। আৰু যিখিনি ভেৰিফিকেশ্যন সেই ভেৰিফিকেশ্যনসমূহ হয়তো অনলাইন মাধ্যমৰ জৰিয়তেই সম্পূৰ্ণ কৰিছে। গতিকে নিশ্চয়কৈ আমি 15 ফেব্ৰুৱাৰীৰ আগতেই এই ৫,৫৫০টা পদৰ মেৰিট লিষ্টসমূহ আশা কৰিব পাৰোঁ। গতিকে যিসকল কেণ্ডিডেটে ৫,৫৫০টা পদত এপ্লাই কৰিছিলে আৰু ইমানখিনি সময় তেওঁলোকে ৱেইট কৰিলে, গতিকে আপোনালোকৰ বেছি দিন আৰু নাই। আপোনালোকৰ যি ফলাফল ৫,৫৫০টা পদৰ সেই ফলাফল আপোনালোকে সোনকালে পাবলৈ সক্ষম হ'ব আৰু প্ৰায় 10-20 দিনৰ ভিতৰত হয়তো আপোনালোকৰ মেৰিট লিষ্টসমূহ প্ৰকাশ পাব। গতিকে যিসকল কেণ্ডিডেটে কনফিউজনত আছিল সেইসকল কেণ্ডিডেটৰ কাৰণে মই শিক্ষামন্ত্ৰী মহোদয়ে কোৱা বক্তব্যখিনি পুনৰ ভিডিঅ'ৰ মাধ্যমেৰে অৱগত কৰালোঁ। গতিকে এইখিনিয়ে আছিল আজিৰ ভিডিঅ'টো। এই ভিডিঅ'টোৱে যদি আপোনাক সামান্য পৰিমাণে হ'লেও উপকৃত কৰিছে, ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।
আৰু শিক্ষা আৰু নিযুক্তি সম্পৰ্কীয় ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে লাৰ্ণ এণ্ড গ্ৰ' চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নেপাহৰিব। ধন্যবাদ।